আজি ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকে সজাগ হ'ব হ'ল। আপোনালোকে কৰোনা ভাইৰাছক বহুত কেজুৱেলি লৈ আছে নেকি? মোৰ এনেকুৱা এটা ফিল হৈ আছে আপোনালোকে কৰোনা ভাইৰাছক বহুত কেজুৱেলি লৈ আছে। সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এই ভিডিঅ'টো চাই লওক। बहुत बड़ा फ़र्क देखा है जी कि इस बार बहुत जवान बच्चे जा रहे हैं जी। बस देख के दिल भर जाता है जी। बहुत दिल उदास हो जाता है देख के। बहुत जवान बच्चे आ रहे हैं, वो 18 साल 20 साल के। पहले बुजुर्गों की डेथ हो रही थी, लेकिन अब बच्चे बहुत मौत कर गए। एक बहन कल 26 साल की थी, उसकी बच्चा भी मर गया, वो भी मर गई, दोनों मर गए। ऐसे ऐसे देखने को हादसे मिल रहे हैं कि शमशान घाट में मुझे लगता है कि इतना बड़ा मैंने ज़िंदगी में कहर नहीं देखा जो मैं आज देख रहा हूँ। সো আপোনালোকে ভিডিঅ'টোত এই মানুহজনে কি ক'লে আপোনালোকে দেখিলে যে এইবাৰ এই সৰু ল'ৰা ছোৱালী 30 বছৰ তলৰ 26 27 আপোনালোকৰ তাতকৈ সৰু 18 বছৰ 16 বছৰ 10 বছৰ এনেকুৱা ল'ৰা ছোৱালীবিলাকক এইবাৰ কৰোনা ভাইৰাছে বেছিকৈ আক্ৰমণ কৰিছে। আগতে কি আছিলে অকণমান বুঢ়া বুঢ়ী আদহীয়া মানুহবিলাকক বেছিকৈ আক্ৰমণ কৰিছিল আৰু যাৰ ইমিউন ছিষ্টেমটো ইমান ভাল নাছিল, মানে উইক আছিল, বা যাৰ ঘনাই বেমাৰ হৈ থাকে তেওঁলোকক বেছিকৈ আক্ৰমণ কৰিছিল। কিন্তু এইবাৰ কি হৈছে, যিসকল ডেকা ল'ৰা ছোৱালী বা যিসকল আমাৰ নিচিনা এতিয়া ল'ৰা ছোৱালী আছে তেওঁলোকক বেছিকৈ কি কৰিবলৈ ধৰিছে, এইটোৱে আক্ৰমণ কৰিবলৈ লৈছে বা সংক্ৰমণটো এতিয়া বেছি হৈছে। ছাডেনলি কি হ'ল, ইলেকশ্যন হৈ আছিলে, সেইটো টাইমত কোনো টেষ্ট হোৱা নাছিলে, কোনো ধৰণৰ ছ'চিয়েল ডিষ্টেঞ্চিং নাছিলে, সভাই ঢেৰ মানুহ গৈছিলে। তাৰ পাছত ইলেকশ্যন শেষ হ'ল, এতিয়া বিভিন্ন ধৰণৰ টেষ্ট হৈছে। ছাডেনলি কি হৈছে, কৰোনা ভাইৰাছৰ যিটো সংক্ৰমণ তাৰ স্পাইকটো বহুত বাঢ়ি গৈছে। আৰু এতিয়া কি হৈছে, দেশ বিদেশৰ পৰা মানুহ অহা যোৱা কৰি আছে। এতিয়া কি হৈছে, সেই ছেকেণ্ড ৱেভটোত আপোনালোকৰ বিভিন্ন ধৰণৰ এতিয়া নতুন লক্ষণ দেখা দিছে। তাৰ ভিতৰতে অন্যতম এটা হৈছে কি হৈছে, মুখখন শুকাই যায়, জিভাখন শুকাই যায়। এই এনেকুৱা ধৰণৰ লক্ষণবিলাক এতিয়া আগতে কি আছিল, আগতে জ্বৰ হৈছিলে, কাহ হৈছিলে, পানী লগা হৈছিলে, আপোনালোকে টেষ্ট পোৱা নাছিলে, বা আপোনালোকৰ কি হৈছিলে ডায়েৰিয়া হৈছিলে, এই এনেকুৱাবিলাক লক্ষণ আছে। এতিয়া অলপ বেলেগ হৈছে, মানে কি হৈছে কৰোনা ভাইৰাছটো জেগাই কি হৈ গৈছে, এতিয়া ডেভেলপ হৈ গৈ আছে, মানে ই নিজকে কি কৰি গৈ আছে, ডেভেলপ কৰি গৈ আছে। সেইকাৰণে এতিয়া কি হৈছে, এতিয়া বিভিন্ন ধৰণৰ লক্ষণ আহিছে, বিভিন্ন ধৰণৰ মানুহক কি কৰিছে, আক্ৰমণ কৰিছে। আৰু ইণ্ডিয়াত এতিয়া ইমান এটা ফাষ্ট ৰেটত গৈছে, মানে আপোনালোকে বিশ্বাস কৰিব নোৱাৰে। যেনেকৈ মেডিকেল লাগে সিমানটো আমাৰ উপলব্ধ নহয়। আপোনালোকে জানে ইণ্ডিয়া পপুলেশ্যন কিমান, কিন্তু আমি এতিয়া বহুত লাকি, আমি অসমীয়া মানুহখিনি, আমাৰ অসমত থকা মানুহখিনি এতিয়া বহুতেই লাকি যে যি ধৰণে মহাৰাষ্ট্ৰ, পঞ্জাৱ এনেকুৱা ধৰণে এই জেগাবিলাকত এতিয়া সংক্ৰমণটো ইমানেই বৃদ্ধি পাইছে। মই নিজে পঞ্জাৱত আছিলোঁ, পঞ্জাৱৰ পৰা গুচি আহিছোঁ, অহা দিন হ'ল, বহুত দিন হ'ল, মানে মই যোৱা 10 তাৰিখ ধৰি লওক 8 তাৰিখ মানে আহি পাইছোঁ ইয়াত আহি। কিন্তু তাত অলৰেডি ইউনিভাৰ্চিটি 20 তাৰিখমানৰ পৰাই বন্ধ দি দিলে, বুজি পাইছে। সেইকাৰণে এতিয়া মানে স্পাইকটো ইমানেই হাই হৈছে আপোনালোকে ধৰিব নোৱাৰে, আৰু ডেথ ৰেটটো এতিয়া বহুত বেছি। ভেকচিন আহিল, ভেকচিন এতিয়া চবৰ কাৰণে উপলব্ধ হোৱা নাই। এতিয়া মই আজি এটা নিউজ পাইছোঁ য'ত 18 বছৰৰ ওপৰখিনিৰ কাৰণে এতিয়া ভেকচিন কি হৈছে, এভেইলেবল হৈছে। আপোনালোকে ভেকচিন যোনে লৈছে তেওঁলোকৰ কাৰণেতো বহুত ভালেই, বা যোনে নাই লোৱা আপোনালোকৰ যদি জ্বৰ কিবাকিবি হৈছে, জলদি ওচৰ হস্পিটেলত যাওক। আপোনালোকে ভয় নকৰিব কৰোনা ভাইৰাছ হৈছে বুলি। আপোনালোকৰ বহুতৰ মই দেখোঁ, আমাৰে কিছুমান লগৰ ল'ৰা ছোৱালীক দেখিছোঁ কৰোনা টেষ্ট কৰিবলৈ ভয় কৰে। এইটো ভয় কৰিবলগীয়া কথা নহয়। আপোনালোকৰ নিজৰ যদি পজিটিভ হয় আপোনালোকে তাৰ পৰা বাচি আহিব পাৰিব, বা আপোনালোকৰ এনেকুৱা হয় কিছুমানৰ চিমটমছ নাথাকে, চিমটমছ থকাসকলৰতো পাৰিছোঁ, নথকাও কিছুমানৰ কৰোনা ভাইৰাছ থাকিব পাৰে বডিত। আৰু আপোনাৰ পৰা বেলেগ এজনলৈ যোৱাতকৈ আপুনি যদি টেষ্ট কৰাই লয়, সেইটো আপোনাৰ কাৰণে ভাল আৰু আপোনাৰ পৰিয়ালৰ কাৰণে ভাল। সেইকাৰণে আপোনালোকে এইটো ভয় নকৰিব, কোনো এইটো ডাঙৰ বস্তু নহয়। এটা টাইমত মোকো মানুহে লেই চেই কৈছিলে ঘৰ ওচৰত, যেতিয়া প্ৰথম কৰোনা ভাইৰাছটো আহিছিলে
তেতিয়া কি হ'ল ঘৰলৈ আহোঁতে মানে মানুহে একদম আৱৰি পেলাইছিলে কৈছোঁ নহয় যদিও মোৰ একো হোৱা নাছিলে সেইকাৰণে আপোনালোকে এইটো ভয় নকৰিব টেষ্ট কৰক তাৰপাছতে কি এটা কথা মনত ৰাখিব যে আপোনালোকে মাস্ক চেনিটাইজ ছ'চিয়েল ডিষ্টেঞ্চিং এই তিনিটা বস্তু ভালদৰে কৰিবই লাগিব ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব লাগিব আপোনালোকে বজাৰ নগ'লেতো নহ'ব আপোনালোকে কি কৰে মাস্ক পিন্ধে এইখন হ'ল মাস্ক আপোনালোকে কি ল'ব 3 লেয়াৰ থাকিব লাগিব ইয়াত কি থাকিব 3টা লেয়াৰ থাকিব লাগিব এইটো জৰুৰী নহয় N95 হ'ব লাগিব এইটো কোনো মানে কথা নাই মাস্কখন 3টা লেয়াৰ হ'লেই হ'ল এই মেডিকেলৰ যিখন চাৰ্জাৰী মাস্ক সেইখনো বহুত ভাল এইখনো ভাল আপোনালোকে মাস্কখন লগাওক ধুনীয়াকৈ বজাৰ কৰক কি কৰে ঘৰ লাগতিয়াল বস্তু লৈ আহক আপোনালোকে আকৌ সেইটো টাইমত কি কৰে মাস্কখন তললৈ থৈ দিয়ে আপোনালোকে বিভিন্ন বস্তু চুৱে বিভিন্ন জেগাত যায় কি কৰে পটককৈ চকু খজুৱালে চকুটো চুই দিলে নাকত আপোনালোকে আঙুলি ভৰাই দিলে বা কিবা এটা খাওঁতে আপোনালোকে হাতখন নুধুলে বা চেনিটাইজ নকৰিলে তেতিয়া কি হৈ যাব ভাইৰাছটো আপোনাৰ অলৰেডি বডিত গুচি যাব তাৰপাছত আপোনালোকে ঢেৰ মাস্ক লগাই থাকক কোনো দৰকাৰ নাই অলৰেডি সংক্ৰমণ হৈ যাব সেইকাৰণে মাস্কখন ভালকৈ লগাওক যেতিয়া লগায় আৰু ঘৰলৈ আহি পাই আপোনালোকে ভালদৰে গা পা ধুইহে বেলেগ মানুহৰ লগত আপোনালোকে টাচত আহিব বুজি পাইছে আৰু যিখিনি আপোনালোকৰ ডক্টৰে এতিয়া প্ৰেছক্ৰাইব কৰে ধৰি লওক ভিটামিন চি খাব লাগে গৰম পানী আপোনালোকৰ ইমিউনিটিৰ কাৰণে যিবিলাক মেডিচিনছ ল'ব লাগে সেইবিলাক লৈ থাকিব যাৰ ইমিউন ছিষ্টেমটো ভাল নহয় মানে আমাৰ এই বেমাৰ ইমিউন ছিষ্টেম মানে কি আমাৰ এই বেমাৰৰ এগেইনষ্টত ফাইট কৰিব পৰা যিটো আমাৰ গাত শক্তি আছে সেইটোক আমি ইমিউন ছিষ্টেম বুলি কওঁ সেই বেমাৰ ফাইট কৰিব কিছুমানে নোৱাৰে কিছুমানৰ কি হয় ঘনাই বেমাৰ হয় সেইকাৰণে সেই তেনেকুৱা মানুহকেইজনক বিপদত নেপেলাব এতিয়া যদি 10,000 কেছ আহে তাৰ ভিতৰত আপোনালোকৰ 200টাও যদি একদম চিৰিয়াছ হয় তেতিয়া ভাবি চাওক কিমান প্ৰব্লেম মেডিকেলৰ অভাৱ যদি এনেকৈ 200কৈ ডেইলি হ'বলৈ হয় এতিয়া ইমান এটা ৰেটত বাঢ়িছে ডেইলি 10,000 15,000 আহিছে বুজি পাইছে সেইকাৰণে আপোনালোকে কি কৰক নিজে সুৰক্ষিত থাকক আৰু নিজৰ পৰিয়াল নিজৰ ওচৰ চুবুৰীয়া মানুহকো সুৰক্ষিত কৰি ৰাখক আপোনালোকে বস্তুটো মানে কি হ'ল এতিয়া সেই ইলেকশ্যনৰ যিটো ভাইব আছিল তেতিয়া কি হ'ল চৰকাৰেও ইমান এটা গুৰুত্ব নিদিলে কথাটোত এতিয়া কি হৈ গ'ল চৰকাৰে গুৰুত্ব দিলত কথাটো কি হৈছে ওলাই পৰিছে আচল যিটো আমাৰ চিটুৱেশ্যন হৈ আছে সেইটো এতিয়াহে ওলাই পৰিছে আৰু মানে কি ক'ম এইবাৰ আৰু মৰাত্মক হৈ আহিছে আমাৰ নিচিনা ল'ৰা ছোৱালীও মানে বাচি যাব পৰা নাই আগতে অকল বুঢ়া বুঢ়ীসকলে হৈছিলে এতিয়া আমাৰ নিচিনা ল'ৰা ছোৱালীও হৈছে আপোনালোকে সেই ভিডিঅ'টো দেখি গম পালেই চাগে কি চিটুৱেশ্যন আৰু বহুতে কৈ আছে 11টা বজাৰ পাছত কি কাৰফিউ লগালে কি হ'ব কৰোণা ভাইৰাছ নাহিব নেকি এটা কথা কওঁ যে বিহু এতিয়া বহুত বাতিল হৈছে এক্সাম পষ্টপন হৈছে এতিয়া কিছুমান জেগাত আকৌ কি কৈছে অফলাইন এক্সাম পাতিছে এইটো কিয় পাতিছে মই বুজি নাপাওঁ তাৰ উত্তৰ মই নাজানো বা তাৰ কি লাভ কি কাৰণ নিজৰ দেহটো বা নিজৰ যিটো জীৱন সেইটোতকৈ এক্সাম ডাঙৰ নহয় সেইটো আমি এবছৰত শিকিলোঁ গম পাইছে কিন্তু কিয় পাতিছে কেলৈ পাতিছে সেইটো নাজানো ইমান আমি জনা বুজা মানুহ নহয় কিন্তু এটা কথা ক'ম যে আপোনালোকে নিজৰ সুৰক্ষাটো ল'ব মাস্ক পিন্ধিব চেনিটাইজ কৰিব খোৱা বোৱা ভালদৰে কৰিব তেতিয়াহে হ'ব আৰু মই এই চেনেলটোত বিভিন্ন ধৰণৰ এক্সাৰচাইজ দি থাকোঁ বা য়োগা ৰিলেটেড দি থাকোঁ অকল ৱেইট লছ ৰানিং এই বুলিয়ে নহয় আপোনালোকে এইবোৰ এক্সাৰচাইজ ডেইলি কৰিব লাগে নিজে কি থাকিবলৈ হেল্ডি থাকিবলৈ এইবোৰ এক্সাৰচাইজ কৰি থাকিলে কি হ'ব আপোনালোকৰ বেমাৰ আজাৰ নহয় আপোনালোকৰ মনটো ফূৰ্তিত থাকে তেতিয়াহে আপোনালোকে বিভিন্ন ধৰণৰ কামত আপোনালোকৰ ইনভলভমেণ্টটো ভাল হ'ব আপোনালোকে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'লে আপোনালোকে তাৰ এগেইনষ্টত ফাইট কৰিব পাৰিব খোৱা বোৱা ভাল কৰিলেহে হ'ব বুজি পাইছে সেইকাৰণে এইখিনি কাম আপোনালোকে ভালদৰে কৰক এতিয়া মানে যিটো গতিত বাঢ়িছে মানে আচৰিত এতিয়া মই অলপ আগতে এটা নিউজ আহিছিলোঁ তিনিচুকীয়াত 53টা পজিটিভ কেছ আৰু তাত 18 বছৰ 22 বছৰ এইবোৰ আছে হোম কোৱাৰেণ্টাইন হৈছে যিবিলাকৰ চিমটমছ কম তেওঁলোক হোম কোৱাৰেণ্টাইন কিন্তু যিসকল চিৰিয়াছ তেওঁলোককতো ভেণ্টিলেটৰ লাগিব অক্সিজেন লাগিব গম পাইছে ICUত সোমাই থাকিব লাগিব তেওঁলোক এতিয়া যদি ICUত ডেইলি যদি 200কৈ গৈ থাকে আপোনালৈ চিট থাকিবগৈ জানো বা আপোনাৰ পৰিয়ালৰ কাৰোবাৰ হ'লে সেইটো চিট থাকিব জানো সেইকাৰণে সুৰক্ষাটো নিজৰ বুজি পাইছে যিমানে নিজে সুৰক্ষিত হৈ থাকিব সিমানে আপোনালোকৰ কাৰণে ভাল
ডক্টৰে যিবিলাক পৰামৰ্শ দিয়ে তাৰ মতে কৰিব এতিয়া ভেকচিন যদি এভেইলেবল হয় ভেকচিন ল'ব ভেকচিনটো ল'লেও কিছুমান সাৱধানবাণী কৈ দিয়ে বা সাৱধানতা ল'বলগীয়া হয় সেইখিনিও আপোনালোকে ল'ব আপোনালোকে ভালদৰে থাকক আপোনালোকে সুৰক্ষিত হৈ থাকক আপোনালোকৰ ঘৰৰ পৰিয়ালৰ কাৰো এনেকুৱা অৱস্থা নহওক সেই ভাবিয়ে আজি এই ভিডিঅ'টো বনাইছোঁ আৰু যিটো ইলেকশ্যন ভাইবত বস্তুটো কেজুৱেল আছিলে এতিয়া আপোনালোকে ইমান কেজুৱেলি নল'ব বিহু আপোনালোকে উদযাপন কৰিলে এতিয়া বিহু মঞ্চও বহুত বন্ধ হৈ গ'ল বা বিহু তলিও আপোনালোকে দেখিবলৈ নাপাব চাগে কিন্তু বিহু পাই থাকিব 2-3টা দিন আপোনালোকে যিদৰে এনজয় কৰিলে সেইটোতে এতিয়া সুখী থাকক পাৰিলে আপোনালোকে ইমান গেডাৰিঙত নাযাব আপোনালোকে নিজকে সুৰক্ষিত কৰি ৰাখক চৰকাৰে যিটো কৈছে যে সেই 11টা বজাৰ পাছত বিহু পাতিব নালাগে কেলে কৈছে মই কওঁনে এইটো মুখ্যমন্ত্ৰীসকলক যেতিয়া এই বৈঠকত মাতিছিলে তেতিয়া কৈছে যে 11টা বজাৰ পাছত যিটো কাৰফিউ দিব সেইটো হ'ব কৰোণা কাৰফিউ আৰু কৰোণা কাৰফিউ শুনি থাকিলে মানুহৰ মাজত এই এৱাৰনেছটো আহিব যিটো আমাৰ এতিয়া কেজুৱেল হৈ গ'ল বস্তুটো বা বহুত সহজভাৱে লৈ ল'লে এতিয়া সেই কাৰফিউটো দি থাকিলে কি হ'ব কাৰফিউ দিছে কৰোণা কাৰফিউ দিছে তেতিয়া আমাৰ মনত কি হ'ব সেই কৰোণা ভাইৰাছৰ যিটো মানে ভয় আহিব লাগে সেইটো আহিব তেতিয়া আপোনালোকে এই সাৱধান হ'ব সেইকাৰণে আচলতে এই 11টা বজাৰটো কাৰফিউ দিছে যিটো মই বুজি পোৱা মতে আপোনালোকে যদি বেলেগভাৱে বুজিছে মোক জনাব আপোনালোকে যদি কৰোণা বিষয়ে আৰু কিবা কিবি নিউজ পাইছে কমেণ্টত জনাওক আৰু আপোনালোকে সকলোকে সতৰ্কিত কৰক সকলোকে এই বস্তুটোৰ প্ৰতি এৱেৰ কৰক যে ইমান কেজুৱেলি ল'লে কিন্তু আমাৰেই বিপদ হ'ব বুজি পাইছে ডাঙৰ ডাঙৰ মানুহবোৰৰ কাৰণে একো নাই কিন্তু আমাৰ এই সাধাৰণ জনতাসকলৰ কাৰণেহে আচল প্ৰব্লেম বুজি পাইছে সেইকাৰণে ভালদৰে সুৰক্ষিত হৈ থাকক নিজৰ পৰিয়ালটোক বচাওক এইটোৱে মোৰ প্ৰাৰ্থনা আপোনালোকৰ যাতে একো নহয় আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব আগন্তুক যিবোৰ কৰোণা ভাইৰাছৰ ৰিলেটেড কেনেকুৱা ধৰণে সতৰ্কতা ল'ব লাগে কি খাব লাগে কেনেকৈ ধৰণে আপোনালোকে এক্সাৰচাইজ ঘৰতে কৰি থাকিব পাৰিব যিবোৰে আপোনালোকক এই এনেকুৱা ধৰণৰ বেমাৰ আজাৰৰ পৰা দূৰত ৰাখিব এই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক মই এই চেনেলটোত দি যাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব টিল দেন ষ্টে হেপি ষ্টে হেল্ডি আৰু মই এটা চেনেল খুলিছোঁ যিটো হৈছে মিণ্টুজ ব্লগ সেই চেনেলটো আপোনালোকে যদি চোৱা নাই চাই লওক ডেছক্ৰিপশ্যনত মই লিংকটো দি থৈছোঁ অলপ মানে ফূৰ্তি কৰি থাকক ঘৰত অলপ কি কয় মই এতিয়া খোৱা বোৱা বা ক'ৰবাত ট্ৰেভেল ব্লগ বনাম সেইবিলাক আপোনালোকক দেখাই থাকিম আগতেও মই এতিয়া গল্ডেন টেম্পল গৈছোঁ কিবা কিবি গৈছোঁ সেইবিলাক মই দেখাম আপোনালোকে চিন্তা নকৰিব সেইবোৰ চাই থাকক এনজয়ো কৰি থাকক লগতে আপোনালোকে সুৰক্ষাও হৈ থাকক বুজি পাইছে চ' আপোনালোকৰ কিবা যদি সুধিব লগা থাকে কিবা যদি ক'ব লগা আছে কমেণ্ট বক্সত জনাব মই এনি টাইম আপোনালোকৰ কাৰণে এভেইলেবল হৈ আছোঁ টিল দেন ষ্টে হেপি ষ্টে হেল্ডি